লাগে আৰু এই বিষয়ে আপুনি দেখা পোৱা গৈছে আপুনিও কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা কেবিনেট মন্ত্ৰীক আপুনি এখন পত্ৰ লিখিছে পত্ৰখনত কি বিষয় আপুনি উল্লেখ কৰিছে তাত দুটা কথা আছে প্ৰথম কথা মুখ্যমন্ত্ৰী যিটো সংবাদ মেলটোতে অসমৰ ৰাজ্যক অনুৰোধ জনাইছে যিহেতু আমি অসমৰ পৰা ছিংগাপুৰত থকা অসমীয়াসকলক ইয়াত লৈ অনাৰ বাবে সম্ভৱ হৈ নুঠে এক প্ৰকাৰ তেখেতসকলে ব্যৰ্থ বুলি কৈয়ে পেলাইছে আৰু অসমৰ ৰাইজক অনুৰোধ কৰিছিল যে আপোনালোকে ছিংগাপুৰত থকা অসমীয়া লোকসকলৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰক যাতে তেখেতসকলে ইয়াতে আহি তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰে যোৱা 6 তাৰিখ যোৱাকালিলৈ সময় আছিল তেখেতসকল অহা কিন্তু যোৱাকালি কোনো নাহিল সংবাদ মাধ্যমত প্ৰকাশ পাইছে এতিয়া মোৰ কথাটো হ'ল হেঁচা বুলি কোৱাৰ লগে লগে হয় আপুনি অসমৰ পৰাই প্ৰতিবাদ কৰিব লাগিব অসমৰ পৰা প্ৰতিবাদ কৰিলে ছিংগাপুৰত একো এফেক্ট নপৰে অসমত প্ৰতিবাদ কৰিলে নপৰে তাত গ্ৰেপ্তাৰ কৰিব সেইকাৰণে মই যিগৰাকী বিদেশ মন্ত্ৰী জয়শংকৰম বুলি মই হয় তেখেতলৈ মই এখন পত্ৰ দিছোঁ 5 তাৰিখেই দিছোঁ মই জানো 6 তাৰিখে তেখেতসকলৰ মানে অসমীয়া পৰিয়ালটো যিসকল ছিংগাপুৰত জুবিন হত্যালত জড়িত আছে অন্য পৰিয়ালৰ কথা কোৱা নাই মই জয়শংকৰ ডাঙৰীয়াক এটা কথাই কৈছোঁ যে যিহেতু দুখন দেশৰ মাজত এই বিতৰ্কটো আৰম্ভ হৈছে বিভিন্ন ধৰণৰ বাতৰিত বিভিন্ন ধৰণৰ কথা প্ৰকাশ পাই আছে গতিকে মুখ্যমন্ত্ৰীও কৈছে আপুনি পত্ৰখনত চাব মই পত্ৰখন দি দিম মুখ্যমন্ত্ৰীও কৈছে যে হেঁচা প্ৰয়োগ কৰিব লাগে মই হেঁচা প্ৰয়োগ নকৰোঁ ছিংগাপুৰত যাই সেই অসমীয়া পৰিয়ালৰ লোকসকলক লগ কৰিম লগ কৰি ক'ম যে যিহেতু জুবিন গাৰ্গৰ ইছ্যুটো হত্যাৰ ফালে হত্যা হোৱা বুলি সকলোৱে কৈ আছে তদন্তৰ খাতিৰত আপোনালোকৰ যিখিনি সেই ইয়ৰ্থ পাৰ্টিত জড়িত আছিলে অসমত যাই সহযোগ কৰিব লাগে আৰু তাৰ বাবে মই আপোনালোকৰ আমাৰ যিটো অসম এছ'চিয়েশ্যন আছে ইয়াত মিডিয়া জাৰ্নেলিষ্টৰ আপোনালোকৰ সাধাৰণ সম্পাদকে হওক বা সভাপতিয়ে হওক বা অন্য কোনোবাই হওক আপোনালোকে দুজন মোৰ লগত ছিংগাপুৰত যাব লাগে সকলো ব্যৱস্থা মই কৰি দিম যাতে সেই পৰিয়ালকেইখনক যে আমি হেঁচা আৰু প্ৰতিবাদ কৰিব নোৱাৰোঁ তাত যায় অসমত কৰিলে কোনো ৰিজাল্ট নাপাম যাৰ বাবে মই 2 এদিনতে ছিংগাপুৰ যাম আৰু আপোনালোকক মই আকৌ কৈছোঁ সংবাদ মাধ্যমৰ লগত জড়িত যিখিনি দিল্লীত আপোনালোকে মেটাৰটো চাই আছে আপোনালোকে সভাপতি সম্পাদক বা আন দুজন কোনোবা মোৰ লগত ছিংগাপুৰলৈ যাব পাৰে সকলোখিনি ব্যৱস্থা মই কৰিম